গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। আজি মোৰ সুখৰ ঠিকনা নাই, মোৰ বেমাৰ দূৰ হৈ গ'ল। এয়া আল্লাহ আহিছে, এয়া স্বয়ং পৰমাত্মা নামি আহিছে। এতিয়া যেনেকৈ কোৱা হয়, এজন ৱাজিৰ আৰু ফকীৰ আৰু এইজন পীৰ, এই দুইজন একত্ৰিত হ'লে কাজিয়া নালাগিব। এতিয়া শ্বেখ তাকিৰ যেন জুই লাগি গ'ল ভিতৰি ভিতৰি যে এতিয়া এই চিকান্দাৰ লোধীয়ে এই দ্বিতীয়জন পীৰক আন গুৰুজনক মহত্ব দিব আৰু তোমাৰ মহিমা কম হৈ যাব, তোমাৰ উপাৰ্জন এতিয়া কমি যাব। राग द्वेष ईर्षा मान बढ़ाई, कहते राज तजना सहज है सहज दरिया काटे, और मान बढ़ाई ईर्षा दुर्लभ तजनाइए। এতিয়া চিকান্দাৰ লোধীয়ে ক'লে যে হে পীৰ, মোৰ জ্বলনৰ বেমাৰ শেষ হৈ গ'ল। তেওঁ আশীৰ্বাদ দিছিলে আৰু এটা চমৎকাৰ দেখুৱাওঁ যে মই এনেকৈ স্বামী ৰামানন্দ দেৱে কিছুমান ওলট পালট কথা কৈছিলে, তেওঁ মুছলমানসকলক ভুল কৈছিলে, মই তেখেতৰ ডিঙি কাটি পেলাইছিলোঁ আৰু এই আল্লাই, এই খুদাই মোৰ সন্মুখতেই জীৱিত কৰি দিলে। তেওঁ নিজেই আল্লাহ আহিছে আৰু এই কথাত তেওঁ যেন গৰম তেলত পানী পৰিলে যেনেকৈ চিটিকে তেনেকৈ চিটিকি যাব ধৰিলে। একেবাৰে খঙত উঠি গ'ল, ক'বলৈ ধৰিলে এইবোৰতো কোৱা কথাহে, এই সকলোবোৰ বনোৱা কথা। মই তেতিয়াহে মানিম যেতিয়া মোৰ আগত কোনোবাই এনেকুৱা কৰি দেখুৱাব। এতিয়া চিকান্দাৰ লোধীয়ে ভাবিলে যে ভাই নামানিলে নাই, কিন্তু মোৰ লগত যি ঘটনা, যি কাহিনী হৈ গ'ল, ইয়াক মই কেনেকৈ পাহৰিব পাৰিম। পিছৰ দিনা প্ৰস্থান কৰিলে, দিল্লীৰ কাৰণে ওলাই গ'ল। পৰমাত্মাক কবিৰ দেৱক চিকান্দাৰ লোধী ৰজায়ে নিজৰে হাতীৰ ওপৰত নিজৰে আসনত আদৰেৰে বহালে। এতিয়া পাতত 2-3 দিন লাগিবই কাশীৰ পৰা দিল্লীলৈকে। ৰাস্তাতেই কোনো এঠাইত জিৰালে। নদীখন দেখি ভাবিলে ইয়াতেই ৰাতিটো কটাবলৈ, তাতেই লগাই দিলে নিজৰ টেণ্ট লগাই দিলে, বেলেগে বেলেগে বিশ্ৰাম কৰিব ধৰিলে। এতিয়া পুৱাই শ্বেখ তাকিৰ ওচৰলৈ চিকান্দাৰ লোধী গ'ল প্ৰণাম কৰিবৰ বাবে প্ৰতিদিনৰ দৰে, আৰু গৈ ক'লে যে আসসালামু আলাইকুম পীৰ চাহেব। পীৰ চাহেবেতো মোক উফন্দাই আছিলে, ক'লে যে মোৰ কি প্ৰয়োজন, তুমিতো পায়েই গ'লা চালাম কৰিবৰ কাৰণে, মোৰ কি প্ৰয়োজন? আৰু ঠিক আছে, মই এতিয়া গৈ সকলো মুছলমানসকলক কৈ দিম যে ৰজাটো কাফিৰ হৈ গ'ল, হিন্দুক গুৰু বনাই লৈছে। এতিয়া চিকান্দাৰ লোধীৰ ভৰিৰ তলৰ পৰা মাটি আঁতৰি গ'ল যে এওঁতো গৈয়ে এইটো কৰিব, আৰু নামানে, নুশুনে কেতিয়াও। চিকান্দাৰ লোধীয়ে ক'লে যে পীৰ চাহেব এনেকুৱা কি ভুল হৈ গ'ল যে তুমিতো ভগৱানক পাই গৈছা, আল্লাহ পাইছা, আল্লাহ কাৰ মানিব ধৰিছা? আমাৰ মুছলমান ধৰ্মৰ বিৰুদ্ধে তুমি কথা কৈছা, আৰু কেৱল আমাৰ হজৰত মহম্মদজীয়ে এজনী গাইক জীৱিত কৰিছিলে, এটা ছাগলীক জীৱিত কৰিছিলে, আৰু কৈছা তুমি এওঁক আল্লাহ মানিছা। মই নামানো, আৰু মুছলমান সমাজত কৈ দিমগৈ এই সকলো কথা, তাৰ পাছত তুমি জানা আৰু তেওঁলোকে জানে। এতিয়া চিকান্দাৰেতো বুজি পাইছিলে যে বিনাশ কৰিব গৈ। চিকান্দাৰ লোধী পুনৰ উভতি আহিল নিজৰ টেণ্টলৈ, য'ত কবিৰ দেৱ বিৰাজমান আছিলে। চিকান্দাৰ লোধীৰ মুখৰ ৰং দেখি ভগৱানে সুধিলে যে ৰাজন, ৰাজ্যৰ কিবা বেয়া খবৰ শুনিছা নেকি? তুমি উদাস কিয় হৈ আছা? তেতিয়া চিকান্দাৰ লোধীয়ে ক'লে যে প্ৰভু কি ক'ম, এতিয়া মোৰ দুখ মইহে বুজি পাম, মোৰ লগত হোৱা ঘটনাৰ লগত মইহে পৰিচিত, এই পীৰ চাহেবে নাজানে। এইজন মোৰ যি ধাৰ্মিক গুৰু হয়, এওঁ সমস্যাৰ সৃষ্টি কৰিছে। এতিয়া এওঁ মোক ইমান দুখী কৰি আছে যে পৰমাত্মা, কালিৰ পৰা মোৰ শান্তি হোৱা নাই। তাৰ পৰাই মই যি দেখি আছিলোঁ এওঁৰ যি গতিবিধি, আৰু এতিয়া তেওঁ মোক উফন্দাই আছে, আৰু গৈয়ে সকলো মুছলমানক কৈ দিব, তেতিয়া মোৰ ৰাজ্য আৰু নাথাকিব। পৰমেশ্বৰে সুধিলে যে কি বিচাৰে তেওঁ? শ্বেখ তাকিয়ে কৈছিলে যে মোৰ সন্মুখত জীৱিত কৰি দেখুওৱা, তেতিয়াহে মানিম, নহ'লে নামানো, মইতো নাছিলোঁ লগত।
তেতিয়া কবীৰদেৱে ক'লে যে এওঁক কৈ দিয়া কোনো মৃতক লৈ আহিবলৈ, লাগিলে কোনো জন্তু লৈ আহক, চৰাই লৈ আহক, কোনো মানুহ লৈ আনক, আৰু তেওঁক জীৱিত কৰি দিম। কৈ দিয়া তেওঁক লৈ আহক মৰাশ। চিকান্দাৰ লোধি গ'ল শ্বেখ টেকিৰ ওচৰলৈ আৰু পীৰ চাহেবক মৰাশ এটা আনিবলৈ ক'লে। আৰু কবীৰদেৱে কৈছে যে এতিয়াই জীৱিত কৰি দিম। তেতিয়া তেওঁ ক'লে যে মই ক'ৰ পৰা আনিম, সময় আহিলে চাই ল'ম। এতিয়া পৰমাত্মাই জানিছিলে যে ৰজাৰ টেনশ্যন বঢ়াই দিলে এওঁ, আৰু এতিয়ালৈকে দিল্লীয়ে পোৱা নাই। এতিয়াই হাৰ্ট এটেক আহি যাব এই চিকান্দাৰৰ। টেনশ্যন বঢ়াই দিলে এওঁৰ, আৰু এতিয়ালৈকে দিল্লীয়ে পোৱা নাই। এতিয়াই হাৰ্ট এটেক আহি যাব এই চিকান্দাৰৰ। এতিয়া কোৱা হয় যে ভগতৰ টেনশ্যনো পৰমাত্মাই 1 ছেকেণ্ডতেই নাইকিয়া কৰি দিয়ে। সেই সময়তে কি দেখিলে, নদীত সকলোৱে, কোনোৱে ফুৰি আছিলে, কোনোৱে গা ধুই আছিলে, কোনোৱে চলা ফুৰা কৰি আছিলে। ইমানতেই কি দেখিলে যে এজন মৃত এটা শিশুৰ 12-13 বছৰ বয়সৰ শিশুৰ যাৰ অন্তিম সংস্কাৰ কৰি দিয়া হৈছিলে মৃত্যুৰ পাছত। কাৰণ এনেকুৱা কিছুমান জাতি আছে যিয়ে না মাটিত পুতি থয়, না স্বাহা কৰে, অগ্নিত সৎকাৰ নকৰে। তেওঁলোকে কেৱল জলপ্ৰবাহ কৰি দিয়ে। তেওঁলোকে এনেকৈ ভাবে যে এওঁৰ শৰীৰক মাছে খাব, কীট পতংগই খাব, তাৰ কিছু পুণ্য হ'ব। আৰু তাত নদীত যিখন সমুদ্ৰৰ ফালে গৈ আছে, তাতেই ভালদৰে আদৰেৰে এখন ভূৰ বনাই দিয়া হয়, নাৱৰ দৰে। ঘাঁহ বনৰ দুয়োফালৰ পৰা খৰি লগাই দিয়ে, তাৰ ওপৰত আদৰেৰে শুৱাই, আৰু তাৰ ওপৰত এখন কাপোৰ দি জলপ্ৰবাহ কৰি দিয়ে। এনেকুৱা জলপ্ৰবাহ কৰা এটা মৃত শিশুৰ শৱ আহিছিলে। তেতিয়া সকলোৱে ক'বলৈ ধৰিলে মৰাশ আহিছে, মৰাশ আহিছে। সকলো ওলাই আহিলে, কবীৰদেৱকো কোনোৱে মাতিলে, শ্বেখ টেকিও আহিলে। এতিয়া শ্বেখ টেকিয়ে ক'লে এতিয়া কৰি দেখুওৱা, এওঁক জীৱিত কৰা, তেতিয়া মানি ল'ম। পৰমাত্মাই ক'লে যে আগতে তুমি কৰি দেখুওৱা, নহ'লে আকৌ পিছত ক'বা যে ময়ো কৰিব পাৰিলোঁ হয়। তেতিয়া সকলোৱে ক'লে যে ঠিক আছে শ্বেখ টেকি, আপুনিয়েই কৰি দেখুৱাওক, আপোনাৰ লগত কোনো শক্তি আছে নেকি? এতিয়া তেওঁ লাগি গ'ল নিজৰ যন্ত্ৰ মন্ত্ৰ কৰিবলৈ। লাজ পালে, কি হ'ব? মৰাশ উটি গুচি গ'ল প্ৰায় 2-3 ফৰলাং, অৰ্থাৎ 600-700 ফুট তলৰ ফালে ডাউন ষ্ট্ৰীমত বৈ বৈ। এতিয়া শ্বেখ টেকিয়ে ক'লে যে এওঁ নিজৰ পৰা দোষ আঁতৰাবলৈ বিচাৰিছিলে, তেওঁ কৰিব নোৱাৰে, তেওঁ কথাহে বনায়। তেওঁ বিচাৰিছিলে মৰাশ উটি যাওক আৰু তেওঁৰ সন্মান বাচি যাওক, সেইটোৱেই কৰিলে আৰু মোক লগাই দিলে ইয়াত। এতিয়া পৰমাত্মাই এনেকৈ সংকেত কৰিলে মালিকে হাতেৰে, সেই মৃত আকৌ উভতি আহিল। যেনেকৈ ইঞ্জিনৰ নাও থাকে, ইঞ্জিন থকা, আৰু সেয়া নদীৰ ফ্ল'ৰ বিপৰীতে চলিব পাৰে, এনেকৈ সেই মৃত নদীৰ ওপৰেৰে এনেকৈ উভতি আহি সেই স্থানলৈ আহি গ'ল। এনেকৈ শুই পৰিল, স্থিৰ হৈ পৰিল সেই মৃত, সেই মৰাশ। তলেৰে পানীৰ সোঁত বৈ আছে নদীৰ, আৰু সেই এনেকৈ আছে। তেতিয়া পৰমাত্মাই ক'লে যে হে জীৱাত্মা, য'তেই আছা তুমি কবিৰ আদেশেৰে ইয়াত প্ৰৱেশ কৰা আৰু বাহিৰলৈ আহা। ইমানেই ক'বলগীয়া আছিলে প্ৰভুৰ। গোটেই শৰীৰত কঁপনি উঠিল, আৰু সেই শিশু একেবাৰে থিয় হৈ সাঁতুৰি বাহিৰলৈ আহিল আৰু পৰমাত্মাৰ শৰণত দণ্ডৱত প্ৰণাম কৰিলে। বলো বন্দী ছোড় কবীৰ চাহেব কি জয়। এতিয়া পুণ্যাত্মাসকল, তেওঁ পৰমাত্মা আছিলে, আৰু এই ভগৱানৰ লীলা আজিৰ পৰা 600 বছৰ আগৰ পৰা লিপিবদ্ধ আছে, আৰু আমাৰ ওচৰলৈ এই লীলা কোনেও আহিব নিদিলে। কাৰণ কালৰ দূত প্ৰচাৰক গণনাৰ বাহিৰত আছে, আৰু পৰমাত্মাক কোনেও পৰমাত্মা বুলি মনা কোনোৱেই নাই। হ'ব পাৰে কবীৰপন্থীয়ে কবীৰদেৱক মানে, কিন্তু তেওঁ কবীৰদেৱক সৎগুৰু বুলি কয়, আৰু তেওঁলোকে কয় ভগৱানটো নিৰাকাৰ হয়, সৎপুৰুষ নিৰাকাৰ হয়, কবীৰদেৱটো কেৱল সৎগুৰু। মুক্তিদাতাই কয় যে কালে এনেকৈ অপৰাধ কৰি থৈছে, ভগৱানৰ মহিমাক নাশ কৰি দিছে। এতিয়া পুণ্যাত্মাসকল, এই লীলা পৰমাত্মাৰ শ্ৰীকৃষ্ণদেৱৰ এটা লীলাৰ বহু হাজাৰ বছৰ হৈছে, কিন্তু এতিয়াও শুনোৱা হয় আৰু শুনে। কিন্তু পৰমাত্মাৰ আপোনাক শ শুনাব পাৰিম।
আৰু যি আজিলৈকে প্ৰমাণ আছে তেওঁৰ। এতিয়া শ্বেখ তাকিৰ পুনৰ জুই লাগি গ'ল, ক'তনো মানিব। যি 10-12 বছৰৰ বালক আছিল তেওঁক জীৱিত কৰিলে পৰমেশ্বৰে। উপস্থিত থকা সকলো ব্যক্তিয়ে ক'লে যে হে কবীৰদেৱ, আপুনি কামাল চমৎকাৰ কৰি দিলে। সেই ল'ৰাজনৰ নাম কামাল ৰাখি দিলে আৰু ল'ৰাজনক নিজৰ পুত্ৰৰ ৰূপত ৰাখিলে। নিজৰ পুত্ৰৰ ৰূপত ৰাখিলে তেওঁক জ্ঞান ধ্যান ভক্তিৰ বিষয়ে ক'লে। তাৰ পিছত পৰমাত্মা দিল্লী গৈ পালে। এতিয়া দিল্লীলৈ গৈতো শ্বেখ তাকিয়ে গণ্ডগোল কৰি দিলে। সকলো মুছলমানক একত্ৰিত কৰিলে যে ৰজা কাফিৰ হৈ গ'ল, এনেকুৱা হৈ গ'ল, আৰু ভাইসকল চাই লোৱা তোমালোক নিজেই, পিছত খেলি মেলি কৰিব। এতিয়া মুছলমানসকলে ক'ব ধৰিলে, পীৰ চাহেব এতিয়া কি উপায় আছে? ক'লে যে তোমালোক সকলোৱে মোৰ লগত ব'লা, এজন কাফিৰ আহিছে আৰু তেওঁ ৰজাৰ ওপৰত কোনো যাদু তন্ত্ৰ কৰি ৰাখিছে। ৰজাই তেওঁৰ বাহিৰে আন কাৰোৰে কথা নামানি। আপোনালোক মোৰ লগত ব'লক, তেওঁৰ পৰীক্ষা ল'ম। তেওঁক উতলি থকা সৰিয়হৰ তেলৰ কেৰাহীত তেওঁক পেলাই দি আমি চাম। মৰি যায় যদি ঠিকেই আছে, আৰু যদি নমৰে তেনেহ'লে মানি ল'ম যে এওঁ ভগৱান, এওঁ আল্লাহ। সকলোৱে ক'লে ঠিক আছে শ্বেখ তাকি। এতিয়া হাজাৰ হাজাৰ মুছলমানক লৈ পাই গ'লগৈ জিন্দাবাদ মুৰ্দাবাদ কৰি কৰি চিকাণ্ডাৰ লোধীৰ ৰাজসভাৰ সন্মুখ। এতিয়া ৰজাই খবৰ ল'লে যে বাহিৰত কোলাহল হৈ আছে, কি হৈছে? গম পালে শ্বেখ তাকিয়ে হাজাৰ হাজাৰ মুছলমানক, জনসাধাৰণক লৈ আহিছে। ৰজাই 5-10 জনক মুখীয়াসকলক ভিতৰলৈ মাতিলে। কাৰণটো সোধাত তেওঁ কাৰণ ক'লে। এতিয়া চিকাণ্ডাৰ লোধী বৰ দুখিত হ'ল। মহাত্মাসকলক অনাটো এই কাৰণে হৈছিলে যে এওঁলোকৰ বিচাৰ শুনিম এওঁলোকৰ, আৰু আমাৰ মাজৰ এই দ্বেষ কম হ'ব। কিন্তু এওঁলোকক শ্বেখ তাকিয়ে নিৰাশ কৰিলে। কবীৰদেৱক সেই ৰেচিডেঞ্চিতে বেলেগকৈ বৰ আদৰেৰে ৰাখিছিলে, তাত বহুত সন্মানেৰে তেওঁ আছিলে। তালৈ যোৱাত সুধিলে কবীৰদেৱে যে ৰাজন কিয় উদাস হৈ আছে? সকলো কাহিনী ক'লে। চিকাণ্ডাৰ লোধীক শ্বেখ তাকিয়ে কৈছিলে যে আমি তেওঁৰ পৰীক্ষা ল'ম, আৰু আমি এনেকৈ উতলি থকা তেলৰ কেৰাহীত দি তেওঁৰ কি হয় আমি সেয়া চাম। তেওঁ যদি জীৱিত থাকে তেনেহ'লে ভগৱান মানি ল'ম। এতিয়া কবীৰদেৱে ক'লে যে এটা কাম কৰা, তেওঁলোকক কৈ দিয়া তেওঁলোকে কি কৰিব বিচাৰিছে কৰিবলৈ। চিকাণ্ডাৰ লোধীয়ে আজ্ঞা লৈ শ্বেখ তাকিক কৈ দিলে যে কৰি লোৱা তুমি যি কৰিব বিচাৰা। চিকাণ্ডাৰ লোধীৰ বিশ্বাস আছিলে যে এওঁলোকে একো বেয়া কৰিব নোৱাৰে। সিফালৰ পৰা শকত ভাল ভাল খৰি, ডাঙৰ ডাঙৰ খৰিৰে জুই জ্বলাই কেৰাহী ৰাখি তাত তেল ভৰাই দিলে আৰু খৰি জ্বলাই দিলে। আৰু সেই খৰি জ্বলাই থকা সকলক ক'লে যে ইমান তলোৱা যাতে জ্বলি উঠে, আৰু ইয়াত প্ৰৱেশ হোৱা মাত্ৰই প্ৰৱেশ কৰাতেই যাতে শেষ হৈ যায়। এনেকুৱাই কৰিলে, ইমান উতলালে যেন চাহহে উতলিছে। এতিয়া শ্বেখ তাকিয়ে ক'লে যে লৈ আনা তেওঁক আৰু ইয়াত পেলাই দিয়া। পৰমেশ্বৰ উঠি আহিলে আৰু থিয় হৈ গ'ল কেৰাহীৰ ওচৰত আৰু ক'লে, আপুনি ইমান কষ্ট কৰিব নালাগে শ্বেখ তাকি, মই নিজেই প্ৰৱেশ কৰিছোঁ। পৰমাত্মাই নিজেই তাত প্ৰৱেশ কৰিলে আৰু বহি পৰিলে আৰামত। ডিঙি উলিয়াই বাহিৰলৈ চাই আছে, পৰমাত্মা বহি আছে আৰামত। শ্বেখ তাকিয়ে এনেকৈ ক'লে যে একোৱেই নহ'ল। শ্বেখ তাকিয়ে কি কৈছিলে যে এওঁ এই গৰম তেলক তন্ত্ৰ মন্ত্ৰ কৰি ঠাণ্ডা কৰি দিছে। এতিয়া চিকাণ্ডাৰ লোধীয়ে ভাবিলে গুৰুদেৱ কবীৰদেৱৰতো একো নহ'লে, হ'বও পাৰে যন্ত্ৰ মন্ত্ৰ কৰি ইয়াত ঠাণ্ডা কৰি ৰাখিছে, চাই লওঁ। তেতিয়া ক'ব ধৰিলে চিকাণ্ডাৰ লোধীয়ে যে মই চেক কৰি লওঁ। পৰমাত্মাই ক'লে ৰজা ইয়াত হাত নিদিবা। এজন এনেকুৱা অকৰ্মণ্যই কোৱা শুনি তুমি হাত যদি সুমুওৱা তেনেহ'লে তোমাৰ আঙুলিও নাপাবা, ইমান গৰম হৈ আছে এই তেল। চিকাণ্ডাৰ লোধীয়ে তথাপিও নামানিলে যে কবীৰদেৱ বহি আছে, মোৰ 2টা আঙুলিৰনো কি হ'ব পাৰে। আৰু এনেকৈয়ে ভাবি তেওঁ 2টা আঙুলি তেলত ভৰাই দিলে। যিমান আঙুলি তেলত সোমাইছিলে সিমানখিনি ছিঙি গ'ল। ইমান কষ্ট হ'ল, চিকাণ্ডাৰ লোধী অচেতন হৈ গ'ল। তেতিয়া পৰমেশ্বৰ সেই কেৰাহীৰ পৰা বাহিৰলৈ আহিলে। ৰজাই ইহঁতৰ কথা এনেয়ে শুনিলে। এতিয়া কি কৰিলে? বৈদ্য আছিলে লগতে ডক্তৰ চিকাণ্ডাৰ লোধীৰ, পানী ছটিয়ালে আৰু চেতনাটো আহিছিলে, কিন্তু কষ্ট ইমান আছিলে যে আকৌ অচেতন হৈ গ'ল। এতিয়া পৰমাত্মাই সেই আঙুলি ধৰি সম্পূৰ্ণ কৰি দিলে। সেই আঙুলি কাটাও নাথাকিলে।
আৰু পীড়া থাকিবনো ক'ৰ পৰা তেতিয়া চিকান্দাৰ লোধি উঠিলে। এতিয়া পুণ্যাত্মাসকল এই দৃশ্যক চাবৰ কাৰণে তাত বহু হাজাৰ দৰ্শক থিয় হৈ আছিলে, মুছলমান আৰু হিন্দু। এতিয়া শ্বেখ তকিয়াটো নামানেই, সেই হাজাৰৰ পৰমাত্মাৰ প্ৰতি শ্ৰদ্ধা দৃঢ় হৈ গ'ল আৰু সকলোৱে ক'লে, প্ৰভু আপুনিতো আচৰিত কৰিলে, আপুনি ভগৱান, আমাক দীক্ষা দি দিয়ক, আমি আপোনাৰ শৰণ গ্ৰহণ কৰিব বিচাৰোঁ। বহু হাজাৰে পৰমাত্মাৰ পৰা দীক্ষা ল'লে। এতিয়া শ্বেখ তকিৰ পুনৰ জুই লাগি গ'ল, কাৰণ राज तजना सहज है सहज दरिया का ने ये मान बड़ाई ईर्षा दुर्लभ तजना ये। দুদিন পিছত আকৌ মুছলমানসকলক একত্ৰিত কৰিলে আৰু চিকান্দাৰ লোধীক ক'লে যে আমি আৰু এটা পৰীক্ষা ল'ম, তেওঁক গভীৰ কুঁৱাত পেলাম আৰু ওপৰৰ পৰা মাটি দি দি বন্ধ কৰি দিম আৰু চাম, তেতিয়া তেওঁক মানি ল'ম যে তেওঁ আল্লাহ যদি বাহিৰলৈ আহি যায়। এই প্ৰাৰ্থনাটো পৰমাত্মাই স্বীকাৰ কৰি ল'লে। ৰজাক ক'লে যে ৰজাই এওঁলোকক কৰিবলৈ দিয়া, তেওঁলোকেতো কেৱল মোক মাৰিবই বিচাৰে, একো নহয়, মৰি যাম, তুমি চিন্তা নকৰিবা, কৰিবলৈ দিয়া, কি কৰিব বিচাৰিছে। তেতিয়া চিকান্দাৰে ক'লে যে মই একো ভাবিয়েই পোৱা নাই, এওঁলোকতো দুষ্ট মানুহ, যিকোনো কাম কৰিব পাৰে, মোৰ ৰাজত্বও খেলি মেলি কৰি দিব পাৰে। এতিয়া পুণ্যাত্মাসকল পৰমেশ্বৰ দেৱক ধৰি এটা বহুত গভীৰ কুঁৱাত পেলাই দিলে, য'ত পানী নাছিলে। সেয়া ইমান গভীৰ আছিলে, আগতে 150-200 ফুট তলতহে পানী পোৱা গৈছিলে, আৰু তাত পেলাই দিলে। ওপৰত শিল, ডাল, জাবৰ, কাঁইট থকা ডাল, ওপৰৰ পৰা মাটি, গোবৰ, সৰু ইটা, সকলোবোৰ হেঁচি হেঁচি ভৰালে। আৰু শ্বেখ তকিয়াটো তেতিয়া পাগুৰি ঘূৰালে আৰু ক'লে, হৈ গ'ল কাম। হাত ভৰি মুখ ধুই শ্বেখ তকি গৈ পালে সেই চিকান্দাৰ লোধীৰ ৰাজসভাত। ক'ব ধৰিলে, চিকান্দাৰ লোধী, হে ৰাজন, ক'ত আছে তোমাৰ সেই আল্লাহ? শ্বেখ তকিয়াটো সিফালে লৈ গৈছিলে। অলপ পিছত কবিৰদেৱটো নিজৰ কোঠালিলৈ উভতি আহিল। বিৰাজমান আছিলে। চিকান্দাৰ লোধীয়ে তেওঁক জলপান খুৱালে। এতিয়া এইটো নুসুধিলে কেনেকৈ আহিলে, কিয় আহিলে, এইটো মালিকৰ লীলা আছিলে, তেওঁ বুদ্ধি আহিবলৈ নিদিলে। শ্বেখ তকিয়ে তেওঁৰ কথা শুনি যে আমি এইমাত্ৰ পুতি আহিছোঁ এটা গাঁতত, কুঁৱাত পেলাই দিছোঁ, ক'ত আছে তোমাৰ সেই ভগৱান? চিকান্দাৰ লোধীয়ে ক'ব ধৰিলে, কাৰ বিষয়ে কথা পাতি আছা শ্বেখ তকি? যে তোমাৰ এই গুৰুৰ বিষয়ে কৈ আছোঁ, কবিৰৰ বিষয়ে। তেওঁক আমি গভীৰ কুঁৱাত পেলাই ওপৰৰ পৰা 100 টন মাটি ভৰাই দিছোঁ, জাবৰ জোথৰ ভৰাই দিছোঁ, এতিয়া ওলাই দেখুৱাওক। চিকান্দাৰ লোধীয়ে ক'লে যে কোঠালিতেই বহি আছে তেওঁ, আহা দেখুৱাই আছোঁ। এতিয়া শ্বেখ তকি গ'ল চাবলৈ, এনেকুৱা কৰিলে। আৰু তেওঁতো দুষ্ট আছিলে, তেওঁ তথাপিও নামানিলে। কি আচৰিত, ভগৱান ভৰিত ধৰি লোৱা, এই পীৰ, এই গুৰুৰ ধং, এয়া ভগৱানৰ আগত নচলে। আৰু এই নকল গুৰুসকলে ভগৱানৰ পৰা ইমান দূৰ হৈ যায় মান অভিমানৰ কাৰণে, তথাপিও নামানিলে। এতিয়া শ্বেখ তকিটো ইমান অত্যাচাৰী আছিলে, তেওঁ পুনৰ চৰ্ত ৰাখিলে। ক'ব ধৰিলে যে মই তেতিয়াহে মানিম এওঁ আল্লাহ বুলি, এওঁ মোৰ ছোৱালী, শ্বেখ তকিৰ পুত্ৰী, 12-13 বছৰৰ ছোৱালী মৃত্যুপ্ৰাপ্ত হৈ গৈছিলে আৰু তাইক কবৰত পুতি দিয়া হৈছিলে। তেওঁ ক'ব ধৰিলে যে মই তেতিয়াহে আল্লাহ বুলি মানিম যেতিয়া মোৰ ছোৱালীক জীৱিত কৰিব। শ্বেখ তকিয়ে এডাল কাঁড়েৰে দুটা চিকাৰ কৰিব বিচাৰিছিলে যে যদি জীৱিত নহয় মোৰ ছোৱালী, তেনেহ'লে তেওঁ হাৰি যাব, আৰু যদি জীৱিত হৈ যায় মোৰ ছোৱালী মোৰ ওচৰলৈ আহি যাব। এই ৰাজনীতিৰ মাধ্যমেৰে তেওঁ আকৌ সেই কণ্ডিশ্যন ৰাখি দিলে। পৰমাত্মাই ক'লে চিকান্দাৰ লোধীক যে শ্বেখ তকিক কৈ দিয়া, তৃতীয় দিনা এই ছোৱালীক জীৱিত কৰি দিম। ইয়াৰ আগতে সকলো ঠাইতে ওচৰ পাজৰত ঢোল বজোৱাই দিয়া, সকলোকে জনাই দিয়া, এনেকৈ নহ'ব আৰু কালিলৈ আকৌ ক'ব, নহ'লে হাজাৰ হাজাৰ লাখ লাখ মানুহ থাকক বহু হাজাৰৰ সংখ্যাত, আৰু তেওঁলোকেও বিশ্বাস কৰক ভগৱানৰ ওপৰত। এতিয়া চিকান্দাৰ লোধীয়ে পঠিয়াই দিলে ওচৰ পাজৰৰ সকলোলৈকে ছাৰ্ভেণ্ট, চাকৰ, গাঁৱে গাঁৱে গৈ ঢোল বজাই দিলে যে এনেকুৱা এজন মহাত্মা আহিছে, শ্বেখ তকিৰ ছোৱালীক কবৰত পুতি ৰখা হৈছিল, তাইক জীৱিত কৰি দেখুৱাব। এই খবৰক শুনি বহু হাজাৰ, 20, 30, 50 হাজাৰৰ সংখ্যাত তাত মানুহ একত্ৰিত হ'ব ধৰিলে।
পুৰুষ মহিলা সকলো আহিলে, কবৰ খান্দিলে। এতিয়া পৰমাত্মাই ক'লে যে শেখ কি তুমি নিজৰ তন্ত্ৰ মন্ত্ৰ কৰি চাই লোৱা আগতে, নহ'লে আকৌ পিছত ক'বা। কৰি লোৱা তুমি চেষ্টা নিজৰ ছোৱালীক জীৱিত কৰাৰ। সকলো উপস্থিত থকাই ক'লে যে প্ৰভু, তেওঁৰ লগত যদি কোনো সিদ্ধি শক্তি থাকিলে হয় তেনেহ'লে নিজৰ ছোৱালীকনো কোনে মৰিব দিলে হয়, কোনে কবৰত পুতি দিলে হয়? আপুনিয়েই কৰক, তেওঁৰ দ্বাৰা নহ'ব। তেতিয়া পৰমাত্মাই ক'লে যে হে শেখটাকীৰ পুত্ৰী, জীৱিত হৈ যোৱা। কিছু সময় অপেক্ষা কৰিলে, নহ'ল। আকৌ ক'লে যে হে শেখটাকীৰ পুত্ৰী, জীৱিত হৈ যোৱা। তেওঁ জীৱিত নহ'ল। এতিয়া শেখটাকীৰটো আনন্দৰ সীমা নাইকিয়া হৈ গ'ল, ভাংৰা নাচিব ধৰিলে, নাচিলে, জঁপিয়ালে, ক'লে, ভণ্ডৰ ভণ্ডামি ধৰা পৰিল। চাই লোৱা সকলোৱে চাই লোৱা, ইমান ভণ্ড এওঁ। এওঁৰ ওচৰত এতিয়া একোৱেই নাই। এতিয়া পৰমাত্মাই তৃতীয়বাৰ আকৌ ক'লে, তেওঁ তথাপিও জীৱিত নহ'ল। তেতিয়াতো এওঁ জঁপিয়াবলৈ ধৰিলে, যেনেকৈ হৰিণাই জঁপিয়ায়। তেতিয়া ক'লে পৰমাত্মাই, শান্ত হোৱা পীৰ চাহেব। এতিয়া চাওক পুণ্যাত্মাসকল, সেই দুষ্ট মানুহজনৰ নিজৰ পুত্ৰীৰ জীৱিত নোহোৱাৰ দুখ নাহেই। কবিৰ দেৱ হাৰি যোৱাৰ সুখ উদযাপন কৰি আছে। আকৌ পৰমাত্মাই কি ক'লে যে হে জীৱাত্মা, য'তেই আছা তুমি, কবিৰ আদেশেৰে উভতি আহা আৰু এই শৰীৰত প্ৰৱেশ কৰা ছোৱালীজনীৰ, আৰু বাহিৰলৈ আহা। ইমানেই কৈছিলে মালিকে। কম্পন হ'বলৈ ধৰিলে গোটেই শৰীৰত। এবাৰতে সেই ছোৱালীজনী থিয় হৈ বাহিৰলৈ আহি পৰমাত্মাৰ চৰণত ধৰি দণ্ডৱত প্ৰণাম কৰিলে। বলো বন্দী ছোড় কবিৰ চাহেব কি জয়। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰে ক'লে যোৱা পুত্ৰী, তোমাৰ দেউতাৰ লগত। ছোৱালীজনীয়ে ক'লে নহয়, এওঁ দেউতা নহয়, শত্ৰু, সমাজৰ শত্ৰু। এওঁ মানৱ সমাজৰ শত্ৰু। এওঁৰ আৰু মোৰ সম্পৰ্ক 12 বছৰৰ আয়ুসলৈকেহে আছিলে। আগলৈ মোৰ জীৱন শেষ নাছিলে আৰু মোৰ পশুজনীলৈ যোৱাৰ ব্যৱস্থা হৈ আছিলে। আজি মোক এই পৰমেশ্বৰে মোক পুনৰ জীৱন দিছে। আৰু 1.5 ঘণ্টালৈকে সেই ছোৱালীজনীয়ে প্ৰবচন কৰিলে। পৰমাত্মাই তেওঁৰ ভিতৰত সেই কেছেট সুমুৱাই দিছিল, নিজৰ জ্ঞান ফেক্স কৰি দিছিল। সেই ছোৱালীজনীয়ে 1.5 ঘণ্টালৈকে প্ৰবচন কৰিলে যে শুনক, এয়া স্বয়ং আল্লাহ আহিছে। এওঁ আল্লাহ আকবৰ, পূৰ্ণ পৰমাত্মা, গোটেই সৃষ্টিৰ ৰচনাকৰ্তা। নিজৰ বিষয়ে ক'লে যে ময়ো ভুল কৰিছিলোঁ এই পৰমেশ্বৰক চিনি নোপোৱাকৈ। আজি মোৰ সেই দিব্য দৃষ্টিয়ে কাম কৰি আছে। এতিয়া পুণ্যাত্মাসকল, সেই ছোৱালীজনীৰ আগৰ জীৱনৰ সকলো কথা মনত পৰি গ'ল। এই কামালী নামৰ যিটো আত্মা আছিলে, এওঁ সত্যযুগৰ পৰা মালিকৰ শৰণত সেৱা কৰি আহিছিলে। সত্যযুগৰ ভিতৰত এওঁ বিদ্যাধৰ ব্ৰাহ্মণৰ পত্নী দীপিকা আছিলে। সেই সময়ত তেওঁলোকে পৰমাত্মাক শিশুৰূপত পাইছিলে, পৰমাত্মাৰ সেৱা কৰিছিলে। সেই পুণ্য মালিকে তেওঁলোকৰ বনাইছিলে। আকৌ সেই আত্মাই দুয়োৰে ত্ৰেতা যুগত তেওঁ বেদবাদী ব্ৰাহ্মণ হ'ল আৰু তেওঁৰ চুৰিয়া নামৰ এজন পত্নী হ'ল। আৰু আগলৈ গৈ দুয়োৰে কিবা পুণ্য আছিলে, স্বৰ্গত থাকিলে। ইয়াৰ পিছত সেই বেদবাদী আত্মাটো স্বামী ৰামানন্দ হ'ল। আৰু সেই চুৰিয়া আৰু দীপিকাৰ আত্মা এই কমালী হ'ল। কমালীৰ জন্ম মুছলমান ধৰ্মত হ'ল। এতিয়া মুছলমান ধৰ্মত এই জ্ঞান প্ৰৱেশ কৰোৱা কোনো বালকৰ কাম নহয়। তেওঁলোক ইমান ৰুগীয়া হৈ গৈছে, তেওঁলোকে সেই জ্ঞান আৰু এই নিৰাকাৰ ভগৱান, এই কালৰ অতিৰিক্ত কাকোৱেই নামানে। এতিয়া পৰমাত্মা তাত পালেগৈ। 10-12 বছৰীয়া ছোৱালী আছিলে, লগ কৰিলে আৰু তেওঁক এই জ্ঞান বুজালে। কাৰণ পৰমাত্মাৰ বিধান, जो जन मेरी शरण है ताका हूँ मैं दास, और गेल गेल लाग गया फिर जब लग धरती आकाश। এতিয়া সেই আধাৰতে পৰমাত্মা সেই কামালীক পাইছিলে। কামালীয়ে কৈ আছে, মই পৰমাত্মাক পাইছিলোঁ যেতিয়া মই 12 বছৰৰ আয়ুসৰ আছিলোঁ। মোৰ নাম ৰাবিয়া আছিলে আৰু মই পৰমাত্মাৰ জ্ঞানেৰে প্ৰভাৱিত হৈ, কাৰণ আগৰ সংস্কাৰেও কিছু কাম কৰে, মই নামো লৈ লৈছিলোঁ। 4 বছৰ ভক্তিও কৰিছিলোঁ। বিয়া হ'বৰ কাৰণেও মই মানা কৰি দিছিলোঁ।
এতিয়া কি কাহিনী আছিল পুণ্যাত্মাসকল? এই ৰাবিয়া 12 বছৰৰ আছিল। পৰমাত্মাক পালে, তেওঁ সকলোখিনি জ্ঞান বুজালে। আগৰ সংস্কাৰেৰে যিটো এনেকুৱা ধৰ্মটো তেওঁ পৰমাত্মাক স্বীকাৰ কৰিলে। 4 বছৰলৈকে সম্পূৰ্ণ সংঘৰ্ষ কৰিলে পৰমাত্মাৰ কাৰণে নিজৰ মাক দেউতাকৰ লগত, আৰু সৎ সাধনা কৰি থাকিলে। আৰু বিয়া হ'বলৈও মানা কৰি দিলে যে মই আজীৱন ব্ৰহ্মচাৰী হৈ থাকিম। কিন্তু মাক দেউতাকে জেদ কৰি আছিলে, ৰুটি খোৱা এৰি দিলে, খোৱা বোৱা এৰি দিলে। এতিয়া আমি ক'ত মুখ দেখুৱাম? ছোৱালীক ঘৰত কেনেকৈ ৰাখিম? মাক দেউতাকৰ এই দুখ চাই তাই স্বীকৃতি দি দিলে যে মই বিয়া কৰিম, কিন্তু মনে মনে এইটোও ভাবিলে যে মই স্বামীৰ লগত আলোচনা কৰিম। বিবাহৰ সময়ত মুছলমান ধৰ্মত এনেকুৱা এটা প্ৰক্ৰিয়া হয়, তাত নিকাহ কবুল কৰিব লাগে। সন্মুখত দুয়োজনকে বহাই সুধি লোৱা হয় যে পুত্ৰী, তুমি এই বিয়া কৰাত মান্তি হৈছানে? তেওঁ যদি স্বীকৃতি দি দিয়ে তেনেহ'লে বিয়া হ'ব, নহ'লে নহয়। তাত তেওঁ স্বীকৃতি দি দিলে আৰু বিয়া হৈ গ'ল। এজন বহুত ভাল আত্মা, ডাঙৰ অফিচাৰৰ লগত তেওঁৰ এই যি বিয়া হ'ল, সম্পৰ্ক হ'ল। এতিয়া সেই ছোৱালীজনীয়ে নিজৰ স্বামীৰ ওচৰলৈ গৈ ক'লে যে মই আপোনাক দুটামান কথা ক'ব বিচাৰোঁ। তেওঁ ক'লে, কোৱা। তেওঁ গোটেই কাহিনী কৈ দিলে যে মই বিয়াটো হ'লোঁ, কিন্তু মই সন্তান উৎপত্তি নকৰোঁ। মই বিয়া হ'ব বিচৰা নাছিলোঁ। মোৰ মাতা পিতাই সমাজক বহুত চাই আছিলে, লোক লাজত বহুত বেছি দুখিত হৈছিলে। এতিয়া তেওঁ ক'লে যে তুমি তেনেহ'লে নিকাহ কবুল কিয় কৰিছিলা? সন্তান উৎপত্তি নকৰা, মোৰ সৈতে মিলন নকৰা, তেনেহ'লে নিকাহ কবুল কিয় কৰিছিলা? যে মোৰ বাধ্যতা আছিলে। মোৰ দেউতা লোক লাজৰ কাৰণে বহুত দুখী হৈ গৈছিলে। এতিয়া আপুনি চাই লওক, যদি আপুনি মোৰ এই চৰ্ত স্বীকাৰ নকৰে তেনেহ'লে মই আত্মহত্যা কৰিম। মই আপোনাক টাচ কৰিব নোৱাৰোঁ, মই গৃহস্থী কৰিব নোৱাৰোঁ। এতিয়া সেইজন বহুত দয়ালু মানুহ আছিলে, সৎ মানুহ আছিলে। তেওঁ ভাবিলে যে মইনো কিয় পাপৰ ভাগি হওঁ, এওঁতো দেৱী হয়। ভগৱানক ভয় খাইছিলে। তেওঁ ক'লে যে ৰাবিয়া, কথা শুনা, ঠিক আছে মইতো আন বিয়া পাতি ল'ম, কাৰণ মুছলমানত বহু বিবাহ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিবা, যেনেকৈ তোমাৰ মাতা পিতাৰ সন্মান আছিলে, এনেকৈ মোৰ মাতা পিতাৰো সন্মান আছে। তোমাক মই বেলেগকৈ দি দিম কোঠালি, আৰু তুমি ভক্তি যেনেকৈ ইচ্ছা কৰি থাকিবা। সংসাৰৰ দৃষ্টিত তুমি মোৰ পত্নী হৈয়েই থাকিবা, কিন্তু মোৰ দৃষ্টিত তুমি ভনীৰ তুল্য হ'বা। তোমাক কোনো দুখ হ'বলৈ নিদিওঁ, কিন্তু ঘৰৰ পৰা বাহিৰলৈ যাবলৈ নিদিওঁ, তোমাক পৰ্দাৰ বাহিৰত থাকিবলৈ নিদিওঁ। ৰাবিয়াই সুখৰ উশাহ ল'লে, হে আল্লাহ, আপুনি মোৰ বহুত শুনিলে। এতিয়া সেই ছোৱালীজনীয়ে তাত দেখিলে সমাজত, কাৰণ 1, 2, 20 হাজাৰ লাখ সকলোৱে একেধৰণৰ ক্ৰিয়াই কৰি আছে ভক্তিৰ। পৰমাত্মাৰ ভক্তিক এৰি দিলে আৰু সেই লোক বেদৰ আৰম্ভ কৰি দিলে। এতিয়া পুণ্যাত্মাসকল, সৎসংগৰ অভাৱতেই এতিয়ালৈকে এই বিজুলী পৰি আছিলে। যদি সেই ছোৱালীজনীয়ে মাজে মাজে সৎসংগ পালে হয়, এতিয়া পৰমাত্মাই এই যিবোৰ ক্ৰুটি আছিলে সমাজত থাকে, তেওঁলোকক এতিয়া আগতেই এনেকুৱা কৰি দেখুৱাই দিলে যে এনেকুৱাকৈ বিজুলী পৰে। সেইকাৰণে সৎসংগৰ আৱশ্যকতা হৈ থাকিব আপোনালোকৰ। তেওঁলোকতো বিচলিত হৈ গ'ল, আৰু সেই আগৰ যি সাধনা আছিলে, নিজৰ ধৰ্মত আছিলে, সেয়া কৰিব আৰম্ভ কৰিলে। নামাজ আদি, বকৰি আদি সকলো কৰিবলৈ ধৰিলে। আকৌ যেতিয়া তেওঁ বৃদ্ধ অৱস্থালৈ আহিলে, তেওঁ নিজৰ স্বামীক ক'লে যে এতিয়া হজ কৰাটো অনিবাৰ্য বুলি কোৱা হয়, আপোনাৰ যদি অনুমতি আছে তেনেহ'লে মই হজ কৰি আহোঁ। মুছলমান ধৰ্মত এইটো মনা হয় যে যিয়ে হজ কৰে তেওঁ চিধা স্বৰ্গলৈ যায় যেতিয়া তেওঁৰ মৃত্যু হয়। হজ যদি নকৰে তেন্তে এতিয়া তেওঁৰ পূৰ্ণ লাভ প্ৰাপ্ত নহয়। তেওঁৰ স্বামীয়ে ক'লে যে তুমি যাব পাৰা। তেওঁ দেখিছিলে যে বেচেৰীয়ে কেতিয়াও বাহিৰৰ গলিটো কেতিয়াও কাৰো লগত কথা পতাও দেখা নাই। ক'লে যে মই তোমাৰ কাৰণে কোনো উত্তৰ ব্যৱস্থা কৰি দিওঁ, আৰু লগতে কিছু চাকৰকো পঠাই দিম। তাই ক'লে যে নহয়, মই খোজকাঢ়ি যাম, বহুত মানুহ গৈ আছে। এতিয়া তাই ওলাই গ'ল, আৰু যোৱাসকলতো গৈ আছিলে, কিছুমান অহা নাছিলে, কোনোজন বাটত বহিছিলে, তাই চিধা গৈ আছিলে। তাই দেখিলে যে তাত কুঁৱাৰ কাষত কুকুৰ এজনী পিয়াহত থিয় হৈ আছে। তাই সৰু সৰু নৱজাত পোৱালি সেয়া বেলেগকৈ পৰি আছিলে, আৰু তাই ইমান পিয়াহত আছিলে যে ৰাবিয়াৰ চৰণৰ ফালে আহিলে আৰু গৈ কুঁৱাৰ ফালে চালে, আকৌ তাইৰ ভৰিৰ ফালে আহিলে। এতিয়া ৰাবিয়াই দেখিলে যে তাই বহুত পিয়াহত আছে। তাত গৈ দেখিলে যে কুঁৱাত কোনো বাল্টি নাই, কোনো ৰছী নাই।
এতিয়া সিফালে সেই কুকুৰজনীৰ দুৰ্দশা দেখি তাই ৰ'ব নোৱাৰিলে। কেপ্টেইন দয়া বেনা দৰৱেজ কচাই কোৱা হয়, যাৰ ভিতৰত দয়া নাই সেই সন্ত দৰৱেজ সেই সাধু কচাই তুল্য। এতিয়া সেই ছোৱালীজনীয়ে কোনো পথ নেদেখিলে, ওচৰে পাজৰে কোনো গাঁও জুপুৰিও নাই যে ক'ৰবাৰ পৰা বাল্টি এটা লৈ আনে। তাই না ইফালে চালে না সিফালে, তাই নিজৰ চুলিখিনি এনেকৈ ছিঙিব ধৰিলে খচ খচকৈ। আপুনি ছিঙি চাওকচোন নিজৰ চুলি 4-5ডাল একেলগে। এনেকৈ খচ খচকৈ ছিঙি পেলালে গোটেইখিনি চুলি, আৰু তাৰে ৰছী বনালে, আৰু গোটেই তেজেই তেজ হৈ গ'ল। ৰছী বনালে বহুত দীঘল, গভীৰত আছিলে পানী। নিজৰ কাপোৰ খুলিলে, আগতে বহুত বেছি কাপোৰ পিন্ধিছিলে খাদীৰ মোটা আহৰ, আৰু সেয়া বান্ধি তলত পানীত ডুবালে। আৰু সেয়া উলিয়াই এটা পাত্ৰ পৰি আছিল মাটিৰ ভঙা আধা অংশ টেকেলিৰ, তাত চেপি দিলে। আকৌ পানী উলিয়ালে আৰু কুকুৰজনীয়ে 1 ছেকেণ্ডতেই সকলোখিনি পান কৰে আৰু মুখৰ ফালে চাই। আকৌ দ্বিতীয় এনেকৈ কুকুৰজনীক তৃপ্ত কৰিলে, ৰক্ষা কৰিলে, আৰু নিজৰ চুলিখিনি তেজৰ চাফা কৰিলে, আৰু কাপোৰ পিন্ধি যাবৰ বাবে সাজু হৈছিলে, প্ৰস্থান কৰিব বিচাৰিছিলে। ইমানতেই ক'লে সেই মক্কা য'ত তেওঁ হজ কৰিবলৈ গৈ আছিলে, মূৰ দোৱাবলৈ সেই বিল্ডিং উঠি আহি সেই কুৱাটোৰ ওচৰত এনেকৈ ৰৈ গ'ল যেনেকৈ গাড়ী প্লেটফৰ্মত থিয় হৈ যায়। এতিয়া ইয়াক দেখি মক্কাক ৰাবিয়াই দৌৰি ভিতৰলৈ গ'ল, দণ্ডৱত প্ৰণাম কৰিলে, যেনেকৈ তাত কৰে, যেনেকৈ শিৰ দোৱালে। তেওঁ এনেকুৱা লাগিল যেন মই মক্কালৈ আহি গ'লোঁ। আৰু সেই যথাস্থানত মক্কা যেতিয়া নাইকিয়া হ'ল, তেতিয়া হাহাকাৰ লাগি গ'ল, মক্কা ক'ত গ'ল, মক্কা ক'ত গ'ল। এক আব্ৰাহিম অধম চুলতান নামৰ এজন ভকত আছিলে, যিজন আগতে জন্ম জন্মান্তৰত মালিকৰ শিষ্য আছিলে, আৰু তেওঁ তেনেকৈয়ে ভ্ৰমিত আছিলে। সেই সময়তো পৰমাত্মা কবীৰজী তেওঁৰ ওচৰলৈ আহিছিলে, আৰু তেওঁ পৰমেশ্বৰৰ জ্ঞানেৰে পৰিচিত আছিলে। তেওঁ মক্কালৈ এই উদ্দেশ্যেৰে গৈছিলে যে তেওঁ মুছলমান হৈও মুছলমানসকলক বুজাই আছিলে যে এই মক্কাত ভগৱান নাই, আল্লাহকতো এই ধৰণেহে পোৱা যাব। এতিয়া তেওঁ পৰমাত্মাৰ আদেশত আব্ৰাহিম চুলতান যিজন আছিলে, আগৰ জন্মত তেওঁৰ নাম বেলেগ আছিলে, এতিয়া তেওঁ প্ৰসিদ্ধ, সেইকাৰণে তেওঁক কোৱা যায়। তাত মানুহে সুধি আছিলে যে মক্কা ক'লৈ গ'ল, মক্কা ক'লৈ গ'ল। আৰু আব্ৰাহিম চুলতান আধমে জানিছিলে যে পৰমাত্মাই কৈছিলে যে সেই অকৰ্মণ্য ছোৱালীজনীয়ে নাম ভাঙি পেলাইছে, আৰু সেই সাধনা কৰিব আৰম্ভ কৰিছে যিবোৰ পুৰণা আছিলে, কৰ্ম নষ্ট হৈ গ'ল। तो वो अदम सुल्तान कहते हैं कि गया रांड के लेन को लोके अदम सुल्तान अदम मक्के गया और मक्का नहीं मकान। কোৱা হয় মক্কা, মক্কা মানে মুক্তিৰ স্থল। আদম চুলতানে কৈছিলে যে এয়া মক্কা নহয়, এয়াতো ঘৰহে, এটা কোঠালি। আৰু গয়া ৰাণ্ড কে লেন কোনো গে আদম চুলতান। আৰু মানুহে সুধি আছে কাক আনিবলৈ গৈছে, এজনী অকৰ্মণ্যক আনিবলৈ গৈছে। অৰ্থাৎ কোৱাৰ ভাৱ এইটো আছিলে যে, আৰু সেই অকৰ্মণ্যজনীয়ে কি কৰি পেলালে, ভগৱানৰ ভক্তি এৰি দিলে। আৰু সেই ভক্তিৰ কাৰণেই যি আগতে পুণ্য কৰি ৰাখিছিলে, সেই পৰমাত্মাৰ সেই লীলাৰে ইমান সিদ্ধি আৰু শান্তি পাই আছে। আৰু পৰমাত্মা ইমান দয়ালু হয় যে তেওঁ সেই ছোৱালীজনীৰ কাৰণে তালৈকে পঠাই দিলে মক্কা, পূৰ্ণ পৰমাত্মা কবীৰদেৱে। আৰু ভগৱানে নিজৰ ভক্তক দুখী দেখিব নোৱাৰে। হ'ব পাৰে এতিয়া তাই বিভ্ৰান্ত হৈছে, যেনেকৈ কৈৰা চৰাই, মহাভাৰতত প্ৰমাণ আছে। আৰু সেই কৈৰা চৰাই কাৰোৰে উপাসনাই কৰা নাছিলে। সেই সময়ত তেওঁ যেতিয়া ডিম উৎপন্ন কৰি দিলে মহাভাৰতত কুৰুক্ষেত্ৰৰ স্থানত, সিফালৰ পৰা সেনা আহি থিয় হৈ গ'ল আৰু যুদ্ধৰ প্ৰস্তুতি আৰম্ভ হ'ল। তেতিয়া তাই দেখিলে যে ভুল হৈ গ'ল, ইয়াততো পোৱালি মৰিব, তোমাৰ ডিমকেইটা বেয়া হ'ব, শেষ হৈ যাব। তেতিয়া তাই অন্তঃকৰণৰ পৰা কান্দি ভগৱানক তেওঁ প্ৰাৰ্থনা কৰিছিলে, মোৰ ডিমকেইটাৰ ৰক্ষা কৰক প্ৰভু। কোৱা হয় সেই সময়তে ওপৰৰ পৰা ইন্দ্ৰৰ হাতীৰ ইমান ডাঙৰ ঘণ্টা, যি ৮৮,০০০ মোনৰ বুলি কোৱা হয়, ওপৰৰ পৰা আহি সেই ডিমৰ ওপৰত পৰি গ'ল। মহাভাৰত হৈ গ'ল, অগ্নিবাণ এৰা হ'ল, সকলো কাটি মাৰি মৰি গ'ল, ডিমকেইটাৰ কিন্তু একো নহ'ল। এতিয়া তাইতো একো ভক্তিয়ে কৰা নাছিলে, তথাপি মালিকে সেই পূৰ্বজন্মৰ সংস্কাৰেৰে সেই কবীৰ ভগৱানে তেওঁৰ ৰক্ষা কৰিলে। এতিয়া এই স্থিতিয়ে ৰাবিয়াৰো আছিলে যে কালেতো বিচাৰে যে এওঁ নাস্তিক হৈ যাওক,
আৰু ভগৱানে বিচাৰে যে এওঁৰ হৃদয়ত মালিকৰ প্ৰতি ভাৱনা থাকে। এতিয়া কলিযুগৰ এই সময় আহিব, এই সময় হয় এতিয়া সকলোকে পাৰ কৰাৰ। ইমানলৈকে এই ভক্তি পৰমাত্মাত আস্থা বনাই ৰাখিব লাগিছিলে আমাৰ হৃদয়ত। আৰু এই উদ্দেশ্যেৰে পৰমাত্মাই সেই মক্কা উঠাই ছোৱালীজনীৰ কাৰণে পঠিয়াই দিলে। আৰু তাত আব্ৰাহিম চুলতানে এইটোকে লৈ লাগি আছে, এনেকুৱা ড্ৰামা দেখুৱাবলৈ লৈছে যাতে সকলোৱে বাহ বাহ কৰে আৰু নিজেই বহুত ফুলি যায়, এতিয়া নিজৰ কৰ্ম অনিষ্ট কৰিব। আৰু সেইটোৱেই হ'ল, যেতিয়া মক্কা পুনৰ আহিলে তেতিয়া দেখিলে এজনী ভনীক লৈ আহি আছে। তাইৰ নাম ৰাবিয়া আছিলে। গোটেই মুছলমান ধৰ্মত সেই সময়ত ৰাবিয়াৰ মহিমা এনেকুৱা হৈ গ'ল যে ভক্তি যদি কৰা ৰাবিয়াৰ দৰে কৰা, ভক্তি ৰাবিয়াৰ দৰে কৰা, ভক্ত যদি হোৱা এনেকুৱা হোৱা, ভগৱানী যদি হোৱা তেনেকুৱা হোৱা। এতিয়া পুণ্যাত্মাসকল আগলৈ কি হ'ল তাইৰ লগত? আগলৈ গৈ তাই এজনী বনচুৰী নামৰ এজনী ছোৱালী হ'ল। আৰু তাই ইমান ভক্ত আছিলে, তথাপিও মালিকৰ আস্থা তাইৰ হৃদয়ত আছিলে। যেতিয়া তাই বৃদ্ধ অৱস্থালৈ আহিলে, তাই ভাবিলে, এনেকুৱা কোৱা হয় যে যাৰ মক্কাত মৃত্যুপ্ৰাপ্ত হয়, ভগৱান প্ৰাপ্ত হয়, চিধা স্বৰ্গলৈ যায়, একেবাৰতেই যায়। তাই ভাবিলে ইয়াতকৈ আৰু ভাল সুযোগ কি আছে? মক্কাত নিজৰ মূৰ কাটিলে আৰু দি দিলে, মৃত্যু প্ৰাপ্ত কৰিলে। এতিয়া সকলো ঠাইতে এনেকুৱা হৈ গ'ল যে বনচুৰী স্বৰ্গলৈ গ'ল, বনচুৰী চিধা স্বৰ্গলৈ গ'ল। এতিয়া স্বৰ্গলৈ কলৈ যাবলৈ আছিলে? পিছৰ জন্ম তাইৰ আকৌ ছোৱালীৰ হ'ল আৰু তাই বেশ্যা হ'ল। এটা জীৱন বেশ্যাৰ ব্যতীত কৰিলে আৰু আকৌ সেই পৰমাত্মাৰ 4 বছৰ ভক্তি সাধনা কৰিলে আৰু এই সৎ সাধনাৰ ফলত তাই মনুষ্য জীৱন আকৌ পালে। আঢ়ৈ জীৱন আকৌ পাই গ'ল। এতিয়া তাইৰ মনুষ্য জীৱন কেৱল 12 বছৰৰ আয়ুসৰহে আছিলে আৰু পুনৰ তাইৰ বহু যুগলৈকে মনুষ্য জীৱন নাছিলেই। আৰু তাই শ্বেখ তকীৰ ঘৰত ছোৱালীৰ ৰূপত জন্ম পালে। সেই ছোৱালীৰ আৰু পুণ্যাত্মাসকল, সেই দয়ালুৱে এই আত্মাক প্ৰথমতেই কৰ্ম বনাই লৈছিলে। সত্য যুগত তেওঁৰ ঘৰলৈ আহিছিলে আৰু তেওঁ ঋষি হৈ আছিলে। মালিকৰ একো কথাই নুশুনিলে, নিজৰ কৰ্ম অনিষ্ট কৰিলে, সকলো ভুল সাধনা কৰি আছিলে। পুনৰ ত্ৰেতাতো আকৌ পৰমাত্মা সেই ৰূপতেই আহিছিলে, তেওঁৰ দ্বাৰা আকৌ কৰ্ম বনালে, মালিকৰ সেৱা কৰিলে, সৰু ৰূপ শিশু ৰূপ ধাৰণ কৰিলে আৰু আকৌ সেই ৰামানন্দ হৈ গ'ল আৰু এজনী সেই কামালি গতা খাই থাকিলে। এতিয়া দুয়োকে আকৌ চম্ভালিলে মালিকে। এতিয়া পৰমাত্মাই ক'লে যে তোমালোকে নাজানা তোমালোকৰ কাৰণে মই কিমান দুখী। তোমালোকেতো এই কালৰ ভাং পান কৰি বহুত আনন্দিত হৈ ঘূৰি আছা। কবীৰ ये माया अटपटी सब गटा नड़ी और किस किस न समझाऊं या कुआ बांग पड़ी। परमात्मा कहते मैं रोत हूं सृष्टि को, सृष्टि रोए मोहे, और गरीबदास इस वियोग को समझ नहीं सकता कोई। এতিয়া পুণ্যাত্মাসকল, এই পৰম পিতাই ইমান দুখ কিয় উঠাইছিলে? আপোনালোকে ইমান ভাং পান কৰিছে, আপোনালোকক ক'লেও একো প্ৰভাৱ নপৰিব। ইমান বেছি আসক্ত হৈ আছে আপোনালোক, পুত্ৰ পুত্ৰী, ঘৰ গাড়ী আৰু এই ফেক্টৰীহে দেখা পোৱা। আৰু পৰমাত্মাই আমাক কৈছে যে তোমালোকে প্ৰতিদিনেই চাই আছা। আৰবপতি হেলিকপ্টাৰত যাওঁতেই মৰি থাকিলে, কোম্পানীও এনেকৈয়ে থাকি গ'ল, আৰু ঘৰ পুত্ৰ পুত্ৰী সেয়াও তেনেকৈয়ে থাকি গ'ল, আৰু সি গাধ হৈ গ'ল। আৰু তথাপিও চকু নুখুলে, কাৰণ আগতেতো আমি ৰাস্তাটো নাজানিছিলোঁ, তেতিয়াতো আমাৰ ব্যৱস্থা আছিলে। এতিয়া পৰমাত্মাই ক্লিয়াৰ কৰি দিছে, স্পষ্ট কৰি দিছে। এতিয়া পৰমেশ্বৰে কয়, এতিয়াও যদি তুমি এই মাৰ্গত নোযোৱা তেনেহ'লে বোবাই মোৰ একো দোষ নাই। এতিয়া পুণ্যাত্মাসকল, আকৌ এই প্ৰকাৰে চতুৰ্থ যুগতো এই সুযোগটো পাব যি আজি পাইছে। এই জ্ঞান, এই ভগৱান কেতিয়াও সপোনতো শুনা নাছিলে, আৰু আজি সাৰ্বজনিক হৈ আছে পৰমাত্মা আপোনালোকৰ কাৰণে। এতিয়াও কালৰ দূতে কালৰ প্ৰেৰণাৰে চেষ্টা কৰি আছিলে যে আমি ইয়াক হেঁচি ৰাখোঁ, এই জ্ঞান ওপৰলৈ নাহে যেন, কাৰণ দোকান বন্ধ হৈ যাব। কিন্তু এতিয়া পৰমাত্মাৰ আদেশ আছে, এতিয়া ইয়াক কোনোবাই যদি ৰখাৰ চেষ্টা কৰে, কোনোৱে বাধা প্ৰদান কৰে, এই মাৰ্গত কোনোৱে বাধা প্ৰদান কৰি থিয় হ'ব, তেতিয়া এনেকুৱা হ'ব অন্ধ গাধই যেন ৰেলৰ চিৰিত থিয় হৈ আছে।
এটা অন্ধ গাধ ৰেলৰ চিৰিত থিয় হৈ আছে। সিফালৰ পৰা ট্ৰেইন আহিবৰ হ'ল আৰু সি দূৰৰ পৰা গট 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 এনেকৈ আৱাজ শুনিলে সি ভাবিলে যে তাক কোনোবাই ডিষ্টাৰ্ব কৰিব বিচাৰিছে। অন্ধৰ অন্তঃকৰণৰ বহুত ভাল অনুভৱ হয়। সি দেখিলে যে এইফালৰ পৰা কিবা গৰ্বৰ হৈ আহিছে। সিফালে পিছৰ দুইটা ভৰি কৰি ল'লে আৰু এনেকৈ ভাবিলে যে আহিবলৈ দিয়া ওচৰলৈ 2 লাত মাৰিম ভৰিৰে। ক'লে যে আহি গ'ল মোক ডিষ্টাৰ্ব কৰিবৰ কাৰণে। এতিয়া যেতিয়াই সেই ট্ৰেইন ওচৰলৈ আহিলে সেই অন্ধ গাধই 2টা ভৰিৰে লাত মাৰিলে আৰু সি চিটিকি গ'ল, 3টা টুকুৰা হৈ গ'ল। এতিয়া যি সেই অন্ধ গাধ আছিলে কোন হিৰণ্যকশিপু আছিলে। অন্ধ গাধ কোন আছিলে? কংস আছিলে। অন্ধ গাধ কোন আছিলে? ৰাৱণ আছিলে। আৰু যিসকলে এতিয়া এই মাৰ্গত বাধা প্ৰদান কৰি আছে তেওঁলোকো অন্ধ গাধই। এতিয়াতো পৰমাত্মাৰ চিৰিত এই মালিকৰ মাৰ্গত আহি কোনোৱে অযথা কথা ক'ব তেন্তে দাতাই তেওঁক ক্ষমা নকৰিব। এতিয়া এয়া গোটেই বিশ্বত যাব। এতিয়া পুণ্যাত্মাসকল এই প্ৰকাৰৰ লীলাবোৰক চাই সকলোৱে ক'লে যে কামাল কৰি দিলে, চমৎকাৰ কৰি দিলে। ছোৱালীজনীৰ নাম কমালে ৰাখি দিলে। পৰমেশ্বৰে ক'লে যোৱা পুত্ৰী নিজৰ পিতৃৰ সৈতে নাযাওঁ, এওঁ শত্ৰু হয় সমাজৰ। এওঁৰ আৰু মোৰ সংস্কাৰ কেৱল 12 বছৰলৈকেহে আছিলে, আগলৈ মোৰ জীৱন নাছিলে মনুষ্যৰ। সেই ছোৱালীজনীয়ে থিয় হৈ সকলোকে ক'লে আৰু মই মোৰ পিতৃ পাই গৈছোঁ। কবিৰ পৰমেশ্বৰৰ শৰণত মূৰ ৰাখি দিলে। আপুনি মোৰ মালিক হয়, আপুনি মোৰ পিতৃ হয়, আপুনি কুলৰ মালিক হয়। এতিয়া সেই ছোৱালীজনীক পৰমাত্মাই নিজৰ ছোৱালীৰ দৰে ৰাখিলে আৰু তাইক ভক্তিৰ মাৰ্গত দৃঢ় কৰিলে। পুণ্যাত্মাসকল পৰমাত্মাৰ এই ধৰণৰ লীলা চাই আৰু পৰমেশ্বৰে এক দিনত শ ঠাইত প্ৰকট হৈ এই সৎসংগ শুনালে, নিজৰ সন্তানসকলক সুখ দিলে। আজিকালিতো টেলিভিশ্যন ওলাই গ'ল। আজিকালিৰ দিনততো 1 কোটি মানুহক কৈ দিব পাৰি এঠাইতে থিয় হৈ। আৰু তেতিয়াৰ দিনততো কোনো মিডিয়াও নাছিলে, না কোনো লাউড স্পীকাৰ, না এনেকুৱা ধৰণৰ কোনো ব্ৰডকাষ্টৰ এনেকুৱা বিকশিত সাধন আছিলে। সেই সময়ত পৰমাত্মাৰ 64 লাখ শিষ্য হৈছিলে কবিৰ পৰমেশ্বৰৰ। এয়া কোনো জ্ঞানেৰে হোৱা নাছিলে। সেই দয়ালুৱে কয় যে उत्तम पुरुषेतु अन्य परमात्मा इति उदारते ये लोक धर्म आविष्य विवर्ती अवैश्वरे। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 দুবাৰ প্ৰমাণ দিছে যে অগ্নে তনুৰসি বিষ্ণু সোমস্য তনুৰসি। অগ্নে মানে পৰমেশ্বৰ, তনু মানে সশৰীৰ, অসি মানে আছে। পৰমাত্মা সশৰীৰৰ, পৰমাত্মাৰ শৰীৰ আছে, তেওঁ সাকাৰ হয়। পুনৰ 2 ৰূপৰটো সেইকাৰণে কোৱা হৈছে, এটা ৰূপতটো তাতহে থাকে নিজৰ মেইন সৎলোকৰ ভিতৰত এক সিংহাসনত বিৰাজমান থাকে। নিজৰে আন ৰূপ ধাৰণ কৰি তেওঁ শিশুৰূপ ধাৰণ কৰে আৰু তাতো থাকে। আৰু তৃতীয়তে তেওঁ এনেকৈ আহে পৰমাত্মা যিকোনো ঠাইত প্ৰকট হৈ যায়, প্ৰকট হয় আৰু নিজে কিছু সকাহ দিয়ে আৰু নিজৰ সৎলোকলৈ গুচি যায়। তো उसमें लिखा कि वो विष्णु तो सोमस्य तनुरसि। তো মানে সেই পৰমেশ্বৰৰ সকলোৰে পালন পোষণ ধাৰণ পোষণ কৰিবৰ বাবে সেই পৰমাত্মাৰ ধাৰণ পোষণ কৰাৰ কি পদ্ধতি আছে? আপোনালোকক সৎ ভক্তিৰ মন্ত্ৰ দি আৰু নিজৰ আশীৰ্বাদেৰে নিজৰ ভক্তিৰে আপোনালোকক সুখী কৰি আপোনালোকৰ পাপক নাশ কৰি নিজৰ ফালৰ পৰা ফ্ৰেছলি পৰমাত্মাই নিজৰ ফালৰ পৰা কিছু পুণ্য আপোনালোকক ফিড কৰাই দিয়ে। তাৰপাছত আপোনালোকক কোৱা হয় যে নিজৰ ভৰিত থিয় হোৱা, এই ভক্তি কৰা, এই ধৰণৰ ক্ৰিয়া কৰা, তেতিয়া সুখী হ'বা। 64 লাখ শিষ্য হৈ গৈছিল ভগৱানৰ আৰু তেওঁলোকৰ ইমান সুখ হৈ গৈছিল। সকলো দুখী আছিলে, কাৰোবাৰ কিবা দুখ আছিলে, কাৰোবাৰ কিবা দুখ আছিলে, কাৰোবাৰ হাহাকাৰ লাগি আছিলে, কাৰোবাৰ ভূত লাগিছিলে, কাৰোবাৰ কিবা হৈছিলে। এতিয়া সকলোকেই তেওঁ এবাৰ ৰিচাৰ্জ কৰি গ'ল পৰমাত্মাই। কিন্তু আমাৰ জ্ঞান আধাৰ নাছিলে। আমি কেৱল এই ভৌতিক সুখকেই আমি আধাৰ মানি পৰমাত্মাক মানি আছিলোঁ যে আমাৰ এই গুৰুদেৱ ভাল হয়, বহুত সকাহ দিয়ে এওঁ। আমি ভগৱানক ভগৱান স্বীকাৰ কৰিব নোৱাৰিলোঁ কিয়নো আমি সৎগ্ৰন্থৰ সৈতে পৰিচিত নাছিলোঁ।
আৰু আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোক ইলিটাৰেট আছিলে, অশিক্ষিত আছিলে, আখৰ জ্ঞান নাছিলে। আখৰ জ্ঞান কেৱল ব্ৰাহ্মণসকলৰহে আছিলে, সংস্কৃত পঢ়াৰ অধিকাৰ, আৰু তেওঁলোকে বেদ আৰু পুৰাণক বুজি নাপালে। আৰু পৰমাত্মাই এই জ্ঞানে যি দাসে আপোনালোকক কৈ আছে, 600 বছৰ আগতে এই জ্ঞানেই কৈছিলে। এই অজ্ঞানী ঋষি মহৰ্ষি নকলি গুৰুসকলে এই জ্ঞানক, পৰমাত্মাৰ যথাৰ্থ জ্ঞানক ৰিজেক্ট কৰি দিছিলে। এই বুলি কৈ যে কবিৰ অশিক্ষিত, এওঁ বেদ গীতা পুৰাণৰ বিষয়ে কি জানিব, এওঁ অশিক্ষিত। আৰু যি কাৰণত আমি পৰমাত্মাক চিনি পাব নোৱাৰিলোঁ। আৰু পুণ্যাত্মাসকল, আৰু এক কালৰ জাল আছে। পৰমাত্মাইতো সুখ দিবই দিব আপোনালোকক, তেওঁতো সুখ সাগৰ হয়। কিন্তু যেতিয়া আপোনালোকৰ সুখ হয়, শান্তি লাভ হয়, তেতিয়া আপোনালোক ভগৱানৰ পৰা দূৰ অৱশ্যেই হৈ যায়। এয়া এক নেচাৰেল প্ৰক্ৰিয়া। দুখী মানুহে ভগৱানক বিচাৰে আৰু অলপমান সুখ হ'লেই সকলো পাহৰি যায়। এবাৰ কি হ'ল, কবীৰদেৱ তেওঁ সৎসংগ কৰি আছিলে, কোনো বেশ্যা আছিলে, গণিকা, আৰু তেওঁ ৰাতিৰ সময়ত এই পৰমাত্মাৰ চৰ্চা শুনিলে। তেওঁৰ কাণ থিয় হৈ গ'ল। তেওঁ গা পা ধুই সেই নিজৰ ঘৰৰ বেলকনিত গৈ বহিলেগৈ, আৰু বাহিৰৰ গেট বন্ধ কৰি হুক লগাই দিলে ভিতৰৰ। শান্তিৰে তেওঁ শুনিলে ভগৱানৰ চৰ্চা। তেওঁৰ আত্মাই ধিক্কাৰ দিলে তেওঁ, যে মই কি কৰি আছোঁ, কি হ'ব, মই কৰিব কি লাগিছিলে। ভগৱানৰ 2 ঘণ্টা প্ৰবচন হ'ল, উচ্চ স্বৰে, ৰাতিৰ সময় আছিল, শান্ত পৰিৱেশ, দূৰলৈকে শব্দ গৈছিলে। ছোৱালীজনীয়ে সেই সময়তেই গৈ পৰমাত্মাৰ চৰণত মূৰ দোৱালে আৰু ক'বলৈ ধৰিলে যে মোৰ দৰে নিচৰো কি উদ্ধাৰ হ'ব পাৰে। পৰমাত্মাই সুধিলে, কোন তুমি? ছোৱালীজনীয়ে থিয় হৈ ক'লে যে মই এগৰাকী বেশ্যা। হে ভগৱান, মই আপোনাৰ বচন শুনিলোঁ, মোৰ কলিজা কঁপি গ'ল, মই নজনাত বহুত ভুল কৰিছোঁ, মোক ক্ষমা কৰি দিয়ক। পৰমাত্মাই ক'লে, পুত্ৰী, চাবোনৰ স্বভাৱেই মলিনতা আঁতৰোৱা। তুমি নাম লোৱা আৰু আগলৈ বেয়া কাম এৰি দিয়া, পাৰ হৈ যাবা, এইটো কি ডাঙৰ কথা। তাই নাম লৈ ল'লে। তাইতো ভোগ বাঢ়ি গ'ল ভগৱানৰ ভক্তিৰ প্ৰতি। য'তেই ক'ৰবাত ওচৰে পাজৰে সৎসংগ হয়, তাই সৎসংগ শুনিবলৈ সেই ঠাইলৈ তৎক্ষণাত যায়। আৰু আগতে যি পৰমাত্মাৰ শিষ্য আছিলে, তেওঁলোক সুখী হৈ গৈছিলে, তেওঁলোকৰ একো দুখেই নাছিলে। কিছুদিনৰ পিছত তেওঁলোক নিজৰ মনেৰে ভাবিব আৰম্ভ কৰে, পৰমাত্মাৰ আদেশখিনিও পাহৰি যায়। সিহঁতে সেই ছোৱালীজনীক ধমক দিব ধৰিলে, যে ক'বলৈ ধৰিলে যে তুমি ইয়ালৈ নাহিবা, তুমি মহাৰাজদেৱৰ বদনাম কৰিছা, মানুহে কি ক'ব, বেশ্যা আহে সৎসংগলৈ, গুৰুদেৱ বদনাম হৈ যাব। 2-4জন ভক্তই ধমক দিলে। সেই ছোৱালীজনীয়ে পৰমাত্মাৰ ওচৰত বহি কান্দিব ধৰিলে। মালিকে সুধিলে যে পুত্ৰী, কি হ'ল? তেওঁ ক'লে যে এতিয়া মই কি কৰোঁ? এনেকৈ ভক্ত কিছুমানে মোক এনেদৰে কৈ আছে যে ইয়ালৈ নাহিবা মালিক, মই থাকিব নোৱাৰোঁ। মই বিচাৰোঁ যে বহুত বেছি মই আপোনাৰ জ্ঞান শুনো, যাতে মোৰ পাপ কাটে। তেতিয়া পৰমাত্মাই সৎসংগৰ মাধ্যমেৰে ক'লে, বাই কুষ্টি হোৱে সন্ত বন্দগী कीजियो, होवे श्याकै विश्वास चरण चित दीजिए। যদি কোনো কিমানেই দুখী ৰোগী ভক্ত হয়, ভগৱানৰ ভক্তি কৰে, তেওঁক ঘৃণা কৰিব নালাগে, আৰু লাগিলে তেওঁকো প্ৰণাম কৰিবা, মৰমেৰে ৰাখিবা। আৰু লাগিলে কোনো বেশ্যাই হওক, আৰু তেওঁ যদি পৰমাত্মাৰ বাবে ভোকাতুৰ হয়, সঁচা ভক্তি আছে, সঁচা ইচ্ছা আছে, তেওঁকো এজনী ভনী পুত্ৰী, এগৰাকী আদৰণীয় মানিবা। আৰু যেতিয়া সৎসংগলৈ নাহে কোনো দুখী, অৰ্থাৎ চোৰ, ডাকু, লুটেৰা, কোনো দুষ্কৰ্মী, তেন্তে তেওঁ কেনেকৈ গম পাব যে তেওঁ বেয়া কৰিছে নে ভাল কৰিছে? তেওঁতো তেনেকুৱাই কৰি আছিলে। গতিকে সৎসংগলৈ আহিলেহে এইটো গম পোৱা যায়। যেনেকৈ লেতেৰা কাপোৰত চাবোন পানী লগোৱা বন্ধ কৰিলে সেয়া দুগুণ লেতেৰা হ'ব। আৰু এওঁক মাতি আনি ক'লে, বোপাই, এনেকুৱা কৰিব নালাগিছিলে, তুমি কিমান ভাল আছিলা, নিজৰ ভিতৰৰ ফালে চোৱা। এটা সময়ত এগৰাকী মহিলাক পিটি আছিলে গাঁৱৰ মানুহসকলে। এজন সাধু সন্ত গৈ পালে, কাৰণ সুধিলে, কিয় পিটি আছে, কিয় মাৰি আছে? এতিয়া সকলোৱে ক'লে যে এওঁ বহুত দুষ্ট, এওঁ কুৰ্তা হয়।
এই দুৰাচাৰিণী, এওঁ এনেকুৱা, এওঁ ব্যভিচাৰিণী। সেই সন্তই ক'লে যে এনেকুৱা কৰা, এওঁ শাস্তি দিম, কিন্তু বেলেগ উপায়েৰে। সকলোৱে এটা এটা পাথৰ উঠাই লোৱা, আৰু মই যেতিয়া ক'ম তেতিয়া পাথৰ মাৰিবা, সকলোৱেই মাৰিবা। কিন্তু এটা কথা ধ্যানেৰে শুনিবা, যে পাথৰ তেওঁৱেই মাৰিবা যাৰ মনত কেতিয়াও কাৰো ভনী পুত্ৰীৰ ফালে চাই বেয়া ভাৱ অহা নাই, আৰু যোনে এনেকুৱা কেতিয়াও পাপ কৰা নাই। সেই সন্তৰ বিষয়ে সকলোৱে জানিছিলে, ৱেল ন'ন আছিলে, যে এওঁ যদি কিবা বচন কয় আপোনাক বহুত বেছি কষ্ট দিব পাৰিব, সিদ্ধি থকা সন্ত। এতিয়া সকলোৰে হাতৰ পৰা পাথৰ পৰি গ'ল, কোনেও পাথৰ মাৰিব নোৱাৰিলে। এতিয়া আমাৰ ভিতৰত এটা ক্ৰুটি আছে, আমি আনৰ দোষ দেখি তেওঁক বহুত ভাল বেয়া কৈ দিওঁ আৰু নিজৰ দোষখিনি লুকুৱাই ৰাখোঁ, আৰু আমি নিজৰ সন্মান সমাজত বজাই ৰাখোঁ। তেন্তে পুণ্যাত্মাসকল, পৰমাত্মাই সকলো ফালেৰে জ্ঞান দি দিছে, কিন্তু সেই বুদ্ধিভ্ৰষ্টই নাই মনা, কিয়নো সুখ হৈ গৈছিলে, আৰু সুখত এওঁ অযথা কথা ক'ব ধৰিলে। এতিয়া পৰমাত্মাই কি কৰিলে, ক'বলৈ ধৰিলে, পুত্ৰী মই তোমাৰ ঘৰলৈ আহিম। এতিয়া পৰমাত্মা সেই ছোৱালীজনীৰ ঘৰলৈ যাবলৈ ধৰিলে, বাৰান্দাত বহে, বাটৰ গেটখন খোলা ৰাখি, আৰু সেই পুত্ৰীক জ্ঞান শুনাব ধৰিলে। আৰু তাৰ পাছত বহুত বেছি হৈ গ'ল এই কথা গোটেই সংগত, যে গুৰুদেৱটো বৃদ্ধ অৱস্থাত বেয়া হৈ গ'ল, তেওঁতো সকলো অনিষ্ট কৰি দিলে, নিজৰ নিজৰ বুদ্ধি প্ৰয়োগ কৰিব ধৰিলে। আৰু যিয়ে গুৰুদেৱৰ বিষয়ে এনেকৈ কয়, তেওঁতো আকৌ গুৰুদেৱৰ গুৰু হৈ গ'ল। এতিয়া পৰমাত্মাই ভাবিলে যে এওঁলোকৰ পাখি কাটি দিওঁ, আৰু এইটোও চাই লওঁ যে এওঁলোক কিমান দূৰলৈকে যাব পাৰে, কেনেকুৱা ভক্ত, মোৰ পৰা সুখপ্ৰাপ্ত কৰালৈকে, এওঁলোকৰ লাভ হোৱালৈকে মোৰ লগত লাগি আছিলে। এওঁলোকে মোক বুজি পাইছেই নে নাই, কিমানখিনিয়ে বুজি পাইছে। পৰমাত্মাই ক'লে যে, সেই ছোৱালীজনীক ক'লে যে তুমি এটা কাম কৰা, কালিলৈ মোৰ লগত যাব লাগিব, এনেকুৱা এনেকুৱা কৰিব লাগিব, সকলো আভূষণ পিন্ধি লোৱা, যেনেকৈ তুমি আগতে কৰিছিলা, তোমাৰ সেই লিপষ্টিক আদি লগাই সম্পূৰ্ণ তৈয়াৰ হৈ আহিবা। তাই ক'লে ঠিক আছে পিতৃ, যি আজ্ঞা। সিফালৰ পৰা তেওঁৰ শিষ্য ৰবিদাস। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম দীক্ষিত ফৰছৱাল। মই জাতিৰ নজফগড়, দিল্লীত থাকোঁ। ৰেডিমেড গাৰ্মেণ্টছৰ, জিন্সৰ হ'লচেলৰ কাম আছে মোৰ। ছাৰ, সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হনুমানদেৱ আৰু কৃষ্ণদেৱৰ ভক্তি কৰিছিলোঁ। মোৰ হনুমানদেৱত আস্থা আছিল, আৰু মই মঙলবাৰে ব্ৰত ৰাখিছিলোঁ। প্ৰত্যেক মঙলবাৰে মই মন্দিৰলৈ গৈছিলোঁ, হনুমান মন্দিৰলৈ, তাতে প্ৰসাদ দিছিলোঁ, ব্ৰত ৰাখিছিলোঁ। আৰু মোৰ এনেকুৱা দৃঢ় বিশ্বাস আছিল, মোৰ জ্বৰ উঠিলেও পুৱা উঠি গা পা ধুই মই হনুমান চালিচা পঢ়িছিলোঁ, বেমাৰ হ'লেও সকলো কৰিছিলোঁ, এইবোৰ কৰিছিলোঁ। ছাৰ, হনুমান দেৱৰ ভক্তি কৰি কৰি আপুনি কি কি লাভ প্ৰাপ্ত কৰিলে? হয়, লাভটো মই একো প্ৰাপ্ত কৰা নাই, ওলোটাকৈ লোকচানহে হৈছিলে। যেনে ঘৰত প্ৰেত বাধা, বেমাৰ হোৱা, মই 1-2 বছৰ বেমাৰত পৰি আছিলোঁ। মোক জ্বৰে নেৰিছিলেই, মোৰ চকুত সমস্যা হৈছিলে, মই অপাৰেশ্যন কৰাইছিলোঁ। অপাৰেশ্যন কৰাৰ পিছত চকুৰে পানী পৰি আছিলে, মোৰ ইমান সমস্যা হৈছিলে, দুখতে কান্দিছিলোঁ, ঘৰৰ মানুহৰ ওপৰত চিঞৰিছিলোঁ, একো লাভ হোৱা নাছিল মোৰ। ছাৰ, আপুনি যে ক'লে হনুমানৰ ভক্তি কৰাৰ পিছতো ভূত বাধা আহিলে, আপোনাৰ ঘৰত অশান্তি হ'ল, চকুৰ দৃষ্টিশক্তি কমি গ'ল, গতিকে সন্ত ৰামপাল দেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? এটা সময়ৰ কথা, এবাৰ মই বজাৰলৈ গৈছিলোঁ, বজাৰত এখন মোবাইলৰ দোকানলৈ গৈছিলোঁ। ৰিচাৰ্জ কৰাবৰ বাবে মই ভিতৰলৈ গ'লোঁ। তাতে মই এখন জ্ঞানগংগা নামৰ কিতাপ থকা দেখিলোঁ। প্ৰথম পৃষ্ঠাখন যেতিয়া মই খুলি চালোঁ, তেতিয়া মোৰ অলপ আচহুৱা লাগিল। কবিৰ চাহেবৰ বাণী আছিল, আৰু বাকী সাৰাংশ আছিল। মই চাব বিচাৰিছিলোঁ যে এনেকুৱা কি আছে, কিতাপত যে বাণী এটা দুটা আৰু সাৰাংশ ইমান। সেই কিতাপখন মই ঘৰলৈ নিলোঁ, মই সেইখন পঢ়িলোঁ, আৰু পঢ়াৰ পিছত তাৰপিছত মই পাছফালে চালোঁ যে ইয়াৰ এড্ৰেছ ক'ৰ, যাব লাগিব, এবাৰ চাব লাগিব যে কি ক'ব বিচাৰিছে সন্ত ৰামপাল দেৱ মহাৰাজে। তাৰপিছত মই হিচাৰলৈ গ'লোঁ, বৰবালাত, আৰু তালৈ গৈ মই নাম দীক্ষা ল'লোঁ 2 ফেব্ৰুৱাৰীত 2014। আৰু তাৰপিছত তাতে সন্ত ৰামপাল দেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ, আৰু 3 দিন সৎসংগ শুনিলোঁ। সেই সৎসংগ শুনি মই অলপ জ্ঞান বুজি পালোঁ। মই গম পালোঁ যে আমি আজিলৈকে যে সাধনা কৰি আছিলোঁ, সেয়া শাস্ত্ৰৰ বিৰুদ্ধ, সেয়া সকলোবোৰ সাজি কোৱা কথাহে আছিল। যিবোৰ সন্ত ৰামপাল দেৱ মহাৰাজে কৈ আছে, সেয়া শাস্ত্ৰ অনুকূল সাধনা, শাস্ত্ৰৰ পৰা কৈ আছে, যিটো স্তম্ভ কৰি দিয়াৰ কথা আছিল মোৰ বাবে।
ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি কি লাভ প্ৰাপ্ত হ'ল? ছাৰ প্ৰথম লাভটো মই এইটো প্ৰাপ্ত কৰিলোঁ যে মোৰ চকুৰে যে পানী পৰি আছিল, যি কোনো বদমাছে মোৰ ওপৰত কিবা কৰিছিলে, সেই পানী পৰা বন্ধ হৈ গ'ল। আৰু বাকী যে ঘৰত অশান্তি আছিলে, বাৰ বাৰ এক্সিডেণ্ট হৈ গৈছিলে, ভূত বাধা আছিলে, সেয়াও শেষ হৈ গ'ল। আৰু তাৰোপৰি মোৰ পত্নীৰ লগতো মোৰ কাজিয়া হৈছিলে, তাৰপিছত তাইও নাম উপদেশ ল'লে, তাইৰো ভূত বাধা আছিলে। তাইৰ ভূত বাধা আছিলে বুলি মই গমেই পোৱা নাছিলোঁ, ডক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। ডক্তৰেও কৈছিলে কোনো বেমাৰ নাই। তাই মূৰত ধৰি চিঞৰি আছিলে আৰু ডক্তৰসকলে মানা কৰি দিছিলে। আনকি দীনদয়ালৰ দৰে ডাঙৰ ডাঙৰ হস্পিটেললৈ লৈ গৈছিলোঁ মই, আৰু প্ৰাইভেটলৈও গৈছিলোঁ। সূৰ্যক্ৰেণ নামৰ হস্পিটেল এখনো আছে ইয়াত ডাঙৰ, তালৈকে লৈ গৈছিলোঁ। ধৰিবই পৰা নাছিলে, MRIও কৰাইছিলোঁ, বাকী যি টেষ্ট আছিলে সেইবোৰো কৰাইছিলোঁ। তেওঁলোকে ক'লে একো সমস্যা নাই, এওঁৰ ঘৰলৈ লৈ যোৱা। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ লৈ গৈ মই ক'লোঁ যে পৰমাত্মা দয়া কৰক, আপুনিয়ে ঠিক কৰিব পাৰিব। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেই বেমাৰো ভাল হ'ল, ঘৰৰ অশান্তিও দূৰ হ'ল, আৰু মোৰ পত্নীৰ ভূত প্ৰেতৰ বাধাও আঁতৰ হ'ল। আৰু মোৰ বেমাৰ এটা আছিলে, মই 1 বছৰ 2 বছৰলৈকে বেমাৰত পৰি থাকিছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যে মই 1-2 বছৰলৈকে যে বেমাৰত পৰি আছিলোঁ, সেই বেমাৰো মোৰ কাট খালে, মই আৰু কেতিয়াও বেমাৰত নপৰিলোঁ। আৰু এটা চমৎকাৰ আছে, এদিন মই ৰাস্তাৰে গৈ আছিলোঁ কিবা কামত, তেতিয়া হঠাৎ এখন বাইক আহিল আৰু বাইকখনে মোক খুন্দা মাৰি দিলে। আৰু বাইকখন ইমান বেগেৰে আহিছিল যে মই বহুত বেয়াকৈ দুখ পাইছিলোঁ, বহুত বেছি বেয়াকৈ। মই যেতিয়া চালোঁ তেতিয়া বাইক আগলৈ গুচি গৈছিল, আৰু মই নিজকে চালোঁ, দেখি মই স্তম্ভ হৈ গ'লোঁ যে মই দেখোন ক'তোৱে দুখ পোৱা নাই। এয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া আছিল যে মই বাচি গ'লোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে, গতিকে জনসাধাৰণক আপুনি কি বাৰ্তা দিব বিচাৰে? ছাৰ, মই জনসাধাৰণক বাৰ্তাটো দিব নোৱাৰোঁ, কিন্তু হাতযোৰ কৰি বিনম্ৰ অনুৰোধ জনাব পাৰিম যে মোৰ যি কষ্ট আছিল, সেই কষ্টবোৰ মোৰ দূৰ হ'ল। গতিকে আপোনালোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আৰু তেওঁৰ যি শাস্ত্ৰ অনুকূল সাধনা সেয়া আপোনালোকেও কৰক। সেয়া কৰিলে আপোনালোকৰো কষ্ট দূৰ হ'ব, আৰু সকলোৰে যি ঘৰৰ সমস্যা আছে দূৰ হ'ব। গতিকে আপোনালোককো প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কষ্ট দূৰ কৰাওক। ছাৰ, আপুনি ক'লে যে যদি দুখৰ পৰা পৰিত্ৰাণ পাব বিচাৰা তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰিব লাগে। কিন্তু আজি বহুত মানুহ এনেকুৱাও আছে যাৰ ওচৰত গাড়ী, পইচা, ঘৰ আছে আৰু পৰিয়ালত সুখো আছে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ তেওঁলোকে কিয় ভক্তি কৰিব? তেওঁলোকৰো যাৰ ঘৰ, বাৰী, সম্পত্তি আছে, সকলো আছে, তেওঁলোকে ভক্তি কৰিবহে লাগে। কাৰণ পৰমাত্মাই কয় আমাৰ পূৰ্বজন্মৰ উপাৰ্জনৰ বাবে আমি এই সকলোবোৰ পাওঁ, আৰু কেতিয়া তেওঁলোকৰ ওপৰত বিপদ আহে তেওঁলোকৰ সকলো শেষ হৈ যায় চকুৰ আগতেই, কোনে জানে। গতিকে সৎভক্তি কৰিব লাগে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লৈ, কিয়নো পৰমাত্মা কবিৰ চাহেবৰ বাণী আছে, দুখত সকলোৱে স্মৰণ কৰে, সুখত কোনেও নকৰে। যদি সুখত স্মৰণ কৰা, দুখ কিয়নো হ'ব তোমাৰ? আহিবলগীয়া যি কষ্ট আছে সেই কষ্টৰ পৰা বাচিবলৈ আমি সৎভক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কৰিব লাগে। মৃত্যুৰ আগতে আমি যি কষ্ট ভুগি আছোঁ তাৰ বাবে আৰু মুক্তি প্ৰাপ্তিৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি কৰিব লাগে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে জনসাধাৰণে কি কৰিব লাগিব? আজি বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন আহে, আৰু সেই সময়ত সৎসংগ দি থকা সময়ত তলত এডাল লাইন আহি থাকে য'ত কেইবাটাও মোবাইল নম্বৰ লিখা থাকে, যি নম্বৰত আমি যোগাযোগ কৰি আৰু ওচৰৰ নাম দীক্ষা কেন্দ্ৰত গৈ আমি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰোঁ। ধন্যবাদ ছাৰ। সৎ চাহে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।